আজি আকৌ ৰাতিপুৱাৰ ভাগত দৰং মেডিকেল কলেজ হোৱা তাত নৰেন্দ্ৰ মোদীদেৱক চাবও গ'লো আৰু তাৰ পৰিৱেশটো দেখুৱাই কেনে আজি যিহেতু কৃষ্ণ জন্মাষ্টমী শিয়ালা বৈষ্ণৱ সত্ৰতো আহিলোঁ ইয়াতে ভোগ খাই আজি মিলকটো আৰম্ভ কৰিলোঁ। হে গাইছ, মই বিকাশ লোকেৰে আকৌ এবাৰ নতুন এটা মিনি লগলে আপোনালোকলৈকে ৱেলকাম জনাইছোঁ। আজি যিহেতু 14 ছেপ্টেম্বৰ মানে আজিৰ দিনটো আমাৰ কাৰণে বিশেষ। এটা কাৰণ হৈছে জন্মাষ্টমী আৰু আনটো কাৰণ হৈছে আজি মানে আমাৰ অসমত আহিব ভাৰতৰ প্ৰধানমন্ত্ৰী মানে নৰেন্দ্ৰ মোদী দেৱ আৰু তেওঁক চাবৰ কাৰণে আমাৰ মংগলদৈত যিহেতু আহিব আমি ৰাতিপুৱাৰ ভাগতে ওলালোঁ গাড়ীখনতে আৰু গাড়ীখনত আহি কেনে প্ৰথমতে বিভূতি বেগ 3খন চকী আনিবলৈ দি এই 1 লাখ মানুহৰ ভিৰৰ মাজত আমি বহি ল'লোঁ আৰু বহি কেনে প্ৰগ্ৰেম চোৱা হোৱাৰ পিছতে আমি বাহিৰলৈ গুচি আহিলোঁ। অৱশ্যে গাইছ আজি ধাৰাসাৰ বৰষুণ আৰু এই বৰষুণতো মোদীদেৱক চাব নাহিম নে গাইছ। চ' মোদীদেৱক চোৱা হোৱাৰ পিছতে আমি গুচি গ'লোঁ ধেৰমনত থকা শ্ৰী শ্ৰী শিয়ালা বৈষ্ণৱ সত্ৰত। অৱশ্যে গাইছ প্ৰত্যেক বছৰে যিহেতু জন্মাষ্টমী ইয়াতে পালন কৰা হয় মই ভাবিলোঁ আজি এই মিলকটো গোটেইখিনি পৰিৱেশ আপলোড কৰি দিওঁ আৰু ইয়াতে আহি কেনে সেৱা জনাই আমি ভোগ খাব আহিলোঁ আৰু ভোগ খোৱা হোৱাৰ পিছত আজি মিলকটো ইয়াতে বিদায় মাগিলোঁ। চ' নেক্সট মিলকত লগ পাম তেতিয়াহ'লে বা